আজকে কি বানাবে? আজকে বানাবো কচু পাতায় চিংড়ি ভাপা। হেল্লো মাই ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে বহুত ভালে আছে। চ' আজি মই কি ৰেচিপি বনাব গৈ আছোঁ সেইখিনি আপোনালোকে প্ৰথম ফাকৰ ভিডিঅ'টো চাই গম পায়ে গৈছে। হয় নিশ্চয়, মই আজি বনাব গৈ আছোঁ একেবাৰে গাঁওঘৰীয়া সোৱাদ কচু পাতা চিংড়ি। তো পুৰণি ৰুচি নতুন মৰমেৰে আহক ৰান্ধি চাওঁ। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এইফালে চাওক, মই ধুনীয়াকৈ কচুখিনি কাটি সিজিবলৈ দিছোঁ। কচু সিজাই লোৱাৰ কাৰণ এইটোৱে, কাৰণ কিছুমান কচু কি হয় ডিঙিত ধৰে। তো যাতে কচুখিনি ডিঙিত নধৰক তাৰ কাৰণে আমি কচুখিনি সিজাই ল'ম। চ' ইফালে কচু সিজাব দি পেলাই মই ইফালে যিখিনি চিংড়ি মাছ আছিলে, মিছা মাছ আছিলে, সেইখিনি মই নিমখ আৰু হালধিৰে মেৰিনেট কৰি 10 মিনিটৰ কাৰণে থৈ দিছোঁ। আৰু ইফালে চাওক, আমাৰ কচুখিনি 60% বইল হৈয়ে গৈছে। এতিয়া আমি ইয়াৰ ওপৰত দি দিছোঁ নেমুৰ ৰস। নেমুৰ ৰস দিয়াৰ কাৰণ হৈছে কিছুমান কচু আকৌ ডিঙিত ধৰে। চ' যাতে ডিঙিত নধৰে তাৰ কাৰণে আমি ইয়াতে অলপ নেমুৰ ৰস দি দিছোঁ। ইফালে চাওক, আমাৰ কচু বইল হৈ গৈছে। কচু বইলখিনি নমোৱাৰ লগে লগে ঠাণ্ডা হোৱাৰ কাৰণে আমি এটা ছাইডত থৈ দিলোঁ। আৰু ইয়াতে আমি এতিয়া কাটি ল'ম নাৰিকল। চ' আমাৰ আজি যিটো ৰেচিপি আছে তাতে আমাৰ লাগিব বিশেষকৈ নাৰিকল, সৰিয়হ আৰু কেইটামান কেঁচা জলকীয়া। মেইন ইনগ্ৰিডিয়েণ্টছ আজি এইখিনিয়ে। চ' নাৰিকল, সৰিয়হ আৰু কেঁচা জলকীয়াৰ আমি এটা ধুনীয়া স্মুথ পেষ্ট বনাই ল'ম। তেন্তে বলক পেষ্টখিনি ৰেডি কৰোঁ আগতে। ইফালে চাওক, আমি গোটেইখিনি বস্তু ৰেডি কৰিলোৱে। চ' ইফালে এতিয়া মই এটা টিফিন বাতিত সিজাই থোৱা কচুখিনি দি দিম। কচুখিনি দিয়াৰ ওপৰত এতিয়া মই দি আছোঁ যিখিনি আমি স্মুথ পেষ্ট বনাইছিলোঁ, সেই পেষ্টখিনি দিয়াৰ পিছত মই দিম সোৱাদ অনুসাৰে নিমখ। আপোনালোকে নিমখৰ আন্দাজটো নিজৰ মতে দি ল'ব। আৰু এতিয়া মই দি দিছোঁ মেৰিনেট কৰি থোৱা মিছা মাছখিনি আৰু লগতে দিছোঁ তেল। চ' এইখিনি আমি ধুনীয়াকৈ সানি ল'ম। সানাৰ পিছত যিখিনি আমাৰ মছলা আছিলে যাতে ধুনীয়াকৈ মিহলি যায়, এতিয়া আমাৰ বাতিত লাগি থকা পানীখিনি দি দিলোঁ। পানীখিনি দিয়াৰ পিছত ওপৰেৰে আকৌ আমি সৰিয়হৰ তেল দি দিম। সৰিয়হৰ তেল দিয়াৰ কাৰণ এইখিনিয়ে, কাৰণ সৰিয়হৰ তেলে ইয়াৰ টেষ্টটো দ্বিগুণ বঢ়াই দিয়ে। আৰু ওপৰেৰে আমি কেইটামান জলকীয়া দি দিলোঁ। তেন্তে বলক এতিয়া আমি বস্তুখিনি বইল কৰি লওঁ, তাৰমানে ভাপত দি লওঁ। ইয়াতে মই কেৰাহী লৈ ল'লোঁ। কেৰাহীত আমি পানী দি দিলোঁ। পানী দিয়াৰ পিছত সেই টিফিন কাৰীটো বহাই দিম 15 পৰা 20 মিনিটৰ কাৰণে। 20 মিনিট হোৱাৰ পিছত গেছ বন্ধ কৰি আমি আমাৰ বাতিটো ঠাণ্ডা হ'বলৈ দিম, কাৰণ গৰমে গৰমে এই বাতি আমি খুলিব নোৱাৰোঁ। এয়া চাওক, গৰমে গৰমে কচু পাতা চিংড়ি সাজু। এয়া খাবলৈ কেৱল লাগে ভাত আৰু মৰম। ভিডিঅ' যদি ভাল লাগি থাকে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। তেন্তে আজিৰ কাৰণে আহিছোঁ। পুনৰ লগ পাম ৰিচাৰ্ছ কিটচেনত, গাঁওঘৰীয়া ৰুচি আৰু নিজৰ ভাষাত। টাটা, বাই বাই।